গোলাঘাট জিলা আঠখেলীয়া বেবেজিয়াত নৃশংসভাৱে হত্যা কৰা দিব্যজ্যোতি দাসৰ বাসগৃহত উপস্থিত অধ্যক্ষ ডক্টৰ সুৰজিৎ শইকীয়াৰ নেতৃত্বত অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ দল। দলটো ভুক্তভোগী পৰিয়ালটোৰ বাসগৃহত উপস্থিত হৈ সমগ্ৰ ন্যায় প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত বুজ লয়। কাৰণ হত্যাকাৰী এসপ্তাহ পূৰ্বে জামিন লাভ কৰে। বিশেষকৈ দলটোৱে বৰ্তমান পিতৃহাৰা প্ৰিয়ম দাসে কেনেদৰে ন্যায় আৰু সুৰক্ষা পাব আৰু কেনেদৰে দোষীয়ে সহজে জামিন লাভ কৰিলে লগতে সঠিকভাৱে বিচাৰসমূহ হৈছেনে নাই এই সন্দৰ্ভত বুজ লয়। লগতে আৰক্ষী বিষয়া ময়ূৰজ্যোতি গগৈকো ঘটনাটোৰ তথ্য পাতি প্ৰদান কৰিবলৈ আয়োগে আহ্বান জনায়। ৰীলাঞ্জনা তালুকদাৰ, বন্দনা চৰচনী, গোলাঘাট জিলা দণ্ডাধীশ ভাৰ্গৱ শইকীয়া, গোলাঘাট জিলা শিশু সুৰক্ষা বিষয়া পৰিণীতা শইকীয়া, আইন আৰু আৱেক্ষণ বিষয়া পল্লৱী শইকীয়া, গোলাঘাট জিলা শিশু কল্যাণ সমিতিৰ সদস্য প্ৰশান্ত শইকীয়া, সমাজকৰ্মী প্ৰণামী দত্ত শইকীয়া, ঘিলাধাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কাৰ্পুং পুলি দলে আদি। দলটোৱে প্ৰায় 1.5 ঘণ্টা উপস্থিত থাকি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বুজ লয়। উল্লেখ্য যে 2022 চনৰ 20 মে তাৰিখে ৰাতি প্ৰায় 1 বজাত বেবেজিয়া গাঁৱৰ নাজিৰুল ইছলামে একে গাঁৱৰে দেৱজ্যোতি দাসক চুকাস্ত্ৰৰে নৃশংসভাৱে হত্যা কৰাৰ লগতে পত্নী আৰু পুত্ৰকো আক্ৰমণ কৰিছিল। সেই সময়ত ঘটনাটোৱে সমগ্ৰ অসমতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। আমি ঘটনাটো কেনেকৈ হ'ল আৰু ঘটনাটো হোৱাৰ পিছত আইনগত ব্যৱস্থা কিখিনি কৰিলে সেইখিনি কৰি আছামীজনে কেনেকৈ ইমান এটা ডাঙৰ ঘটনা কৰি পেলাই কেনেকৈ বেল পালে সেইটোৰ ওপৰত মই বেছি গুৰুত্ব দিছোঁ। কাৰণ তদন্তকাৰী ঘটনা এই কেছটো আজিৰ পৰা 1.5 বছৰতকৈও আগত সকলোৱে জানে যে 22 মে মাহত এতিয়া ইয়াৰ এছপিজন নাছিলে, ইয়াৰ এডিশ্যনেল এছপি নতুন এই টিমটো নাছিলে, আগৰ টিম আছিলে। মই এপাৰেণ্টলি যিখিনি কথা দেখিলোঁ তেওঁলোকেও ঘটনা ঠিকেই ইনভেষ্টিগেশ্যন কৰিছিলে বা তেওঁলোকেও চাৰ্জশ্বিট দিছিলে, CIDয়েও এই কেছটো চাইছিলে। পুলিচৰ ফালৰ পৰা মই বিশেষ লেব একোৱেই দেখা নাই। খালি মই এতিয়া শুনা পাইছোঁ, কাৰণ মোৰ হাতত ডকুমেণ্টছটো অহা নাই, শুনা পাইছোঁ যে এজন ডক্টৰে তেখেতক মেণ্টেলি ডিছঅৰ্ডাৰ বুলি লিখি দিলে, যিটো কাৰণে কোৰ্টত বেল পাবলৈ বাধ্য হ'ল। যিহেতু তেখেতে মুকলি আকাশত লাগছে মূল অভিযুক্ত হয়, এতিয়া মানুহে শংকা প্ৰকাশ কৰিছে নেকি? শংকা ডেফিনেটলি কৰিব। তেনেকুৱা এজন বেড কেৰেক্টাৰ হয় নে? এজন বেয়া মানুহ যদি তেনেকৈ ইয়াত লইটাৰিং কৰি থাকে ডেফিনেটলি মোৰো আপোনাৰো শংকা হ'ব। এই ভিক্টিম মানুহঘৰৰ নিৰীহ মানুহঘৰতো মাক আৰু পুতেক, তেওঁলোকে শংকা কৰাটো একো মানে অস্বাভাৱিক নহয়। গতিকে এই কথাটো কেনেকৈ ঠিক কৰিব পাৰি, ল'ৰাটোৰ শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ কি কৰিব পাৰি, ল'ৰাটোক লৈহে মই কনচাৰ্ণ। স্কুল যাবলৈ ভয় কৰিছে বুলি ল'ৰাটোৰ ভৱিষ্যত লৈহে আমাৰ টিমটো কনচাৰ্ণ। গতিকে আমাৰ দায়িত্ব হ'ব এতিয়া এই কেছটো কি কাৰণত মেণ্টেলি ডিছঅৰ্ডাৰ বুলি বেল পালে সেইটো এটা লোক এটা দিম, দি পেলাই সেইটো চাম কোনজন ডক্টৰ কি কথা। দ্বিতীয় কথা, বেল অবজেকশ্যনখিনি ভালকৈ দিছিল নে নাই সেইটো চাব লাগিব। কিন্তু পুলিচৰ যিখিনি কথা পাতি গম পালোঁ পুলিচৰ লেব নাছিল, নথকাৰ কাৰণেতো ইমান দিন জেল থাকিলে নহয় জানো। এতিয়া এই ল'ৰাটোক কেনেধৰণে শিক্ষা দিব পাৰি, এই ল'ৰাটোক কেনেধৰণে শিক্ষা দি আগলৈ ডাঙৰ মানুহ কৰিব পাৰি সেইটোহে আমাৰ দায়িত্ব। আৰু বাকীখিনি আমি ছুপাৰভিজন যি থাকে বেছি চাবৰ লগত মই কথা পাতিছোঁ, যথেষ্ট কোঅপাৰেটিভ। তেখেতে য়ং এণ্ড এনাৰ্জেটিক মহিলাৰ লগত কথা পাতিছে পুনৰ। SPও নিশ্চয় সকলোখিনি মানে সাহাৰ্য আগবঢ়াব বুলি কৈছে। পুলিচৰ যিখিনি সাহাৰ্য SP ছাপোৰ্ট কৰিব। মোৰ লগত ফোনত কথা হৈছে, তেখেত আজি ছুটিত আছে। DCM মোৰ লগত আজি 2 ঘণ্টামান আগত কথা পাতিলে, তেখেতেও সকলোখিনি ছাপোৰ্ট কৰিব। আমি ল'ৰাটো কি ধৰণে বঢ়াই পেলাই আগুৱাই নিব পাৰোঁ সেইটোত মই পাৰ্চনেলিও চাম। অফিচিয়েল কেপাচিটিটো চামেই, মই মোৰ পাৰ্চনেল কেপাচিটিটো এই কেছটো চাম। চাই পেলাই ল'ৰাটোক আমি ভৱিষ্যতে এজন সুনাগৰিক কৰিব লাগিব, ভাল অফিচাৰ বনাবলৈ চেষ্টা কেনেকৈ কৰিব পাৰি। মাক জনীয়ে যাতে যোৱা জন্তু গুচি গ'ল, মাক জনীয়ে যাতে ন্যায় পায়, এদিন হ'লেও ন্যায় পাব। এনেকুৱা মাতৃয়ে ন্যায় পালে আমাৰ সকলোৰে ভাল লাগিব, সমাজেও ভাল পাব। ফৰকাটিঙৰ পৰা পৰাগপুৰৰ ৰিপৰ্ট, জননী লাইভ।